Welcome to our channel Brain Booster Classes. আজি আমি ভিডিঅ'ত তোমালোকক শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 7ৰ চেপ্টাৰ 6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মসমূহ হৰ 6b অনুশীলনীৰ 8 নম্বৰ 3টো কৰাবলৈ য'ত x y আৰু z ৰ মান আমাক ফাইণ্ড আউট কৰিব দিছে বহুত জটিল বুলি ভাবা অংকবিলাক সহজ পদ্ধতিৰে কৰি আছো তো আহা এই অংকটো উলিয়াও আমি ফিগাৰটো দিয়া আছে ইয়াৰ পৰা x y z আমাক উলিয়াব দিছে এটো ধুনিয়াকৈ আঁকি দিও তোমালোকৰ দৰেই সুন্দৰ x y z কেনেদৰে উলিয়াম কোৱেশ্চন আৰু এটা কৈ দিছে যে a b সমান্তৰাল কাৰ লগত c d লগত এই দুইডাল সমান্তৰাল মানে একে দূৰত্বত কেতিয়াও লগ নাখায় বাস তো আমি এনেকৈ আঁকি চাওঁ এই দুইডালক a b c d ওইৰ মাজত a c ডাল লগ খাইছে নহয় হয় তো আমি a আৰু c বিন্দু লগ খাইছে c এটা মই c এটো সাইড বহাই দিলো আৰু a আৰু এটো সাইড বহাই দিলো এটা আমি আগৰ পাঠত পাইছো ৰেখা আৰু কোণত পাইছো যে দুডাল সমান্তৰাল ৰেখাৰ মাজত যদি কোনো এডাল ৰেখা কটাকটি কৰে সেডালক কি বুলি কম ছেদক আৰু ছেদকে উৎপন্ন কৰা ছেদকডালো যদি আগলৈ বহাই দিও ছেদকে উৎপন্ন কৰে বিভিন্ন ধৰণৰ কোণ অনুৰূপ কোণ অন্তঃএকান্তৰ কোণ বহুত কোণ এতিয়া চোৱা x আৰু এই 60 বাকিখিনি পাহৰি যোৱা দেই a b আৰু c d মই এখানে এক্সট্ৰাকে আঁকি দিছো a b c d এডালে a c ডাল লগ খাই আছে ওকে তো ইয়াত চোৱা এতিয়া এডাল b এটো সাইডে লিখি দিছে হল a b আৰু c d মাজত এডাল লগ খাই আছে এটো সে বাকি চোৱা আৰু এতিয়া চোৱা x আৰু 60 এটা কোন দুটাক মই এটো x ৰ লগত এই 60 টো হয় নে এটো লগত এটো লগত এটো তো এনেদৰে যি দুটা কোণ উৎপন্ন হয় ছেদকৰ ফলত এই দুটা কো আমি অন্তঃএকান্তৰ কোণ যিবোৰ সদায় কি হয় সমান হয় তো আমি x ৰ মানটো এনেকৈ পাই গলো x ইকুৱেল এংগল x ইকুৱেল 60 ডিগ্ৰী যিহেতু কি লিখিবা অন্তঃএকান্তৰ কোণ বুলি লিখিব পাৰা নহবা a b b parallel আর লগত CD লগত বা অন্তঃএকান্তৰ কোণ ঠিক আছে যিকোনো লিখিব পাৰা তো এইখিনি মুছি দিছো মই আকৌ মানে পাতি ল'ব পাৰা ধুনিয়াকৈ এটো বুজাবলৈ আঁকি দিলো আকৌ এতিয়া বাকি কিটা উলিয়াব লাগিব নহয় এটা আমি z কোণটো চাও এটো z কোণ এটো 60 এটো 50 এই তিনটা কোণ আছে দুডাল ৰেখা আছে তো এই দুডাল ওপৰৰ পৰা যি দুডাল ৰেখা BC ত পৰিছে এডাল BC হয় নহয় BC তো এই BC ৰেখাটো তিনটা কোণত ভাগ কৰিলে আৰু এই তিনটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী এটোকে কি বুলি কয় ৰৈখিক জোৰ এটা সৃষ্টি হৈ আছে ঠিক আছে তো ৰৈখিক জোৰ সৃষ্টি হৈ আছে দিটা এংগল z প্লাস 60 ডিগ্ৰী প্লাস 50 ডিগ্ৰী ইকুৱেল 180 at রৈখিক জোর এবার z টো ওলাই যাব z ইকুৱেল 60 50 110 আৰু খাই পাতি দিছো 110 ইকুৱেল 180 ডিগ্ৰী এটা z ইকুৱেল যদি কৰো 110 টো ৰাইট সাইডে গুছি গলে প্লাসৰ পৰা মাইনাস হৈ যাব z ইকুৱেল কিমান হ'ব গৈ 70 ডিগ্ৰী ওকে z কিমান পালো আমি 70 ডিগ্ৰী x কিমান পালো 60 ডিগ্ৰী এতিয়া লাগে আমাক y টো কেনেকৈ পাম ভেৰি সিম্পল x angle plus y angle plus z angle তিনটা কোণ ত্ৰিভুজৰ a b c ত্ৰিভুজৰ তিনটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী ভেৰি গুড আপোনালোকে জানা হৈ গলা এইকণে পাতি দিছো আকৌ কিছু মই বাক্য পাতি দি দিলে তোমালোকে পাতি ল'বা ত্ৰিভুজ a b c ৰ পৰা angle a plus angle b plus angle c equal 180 ডিগ্ৰী angle এটো কি বুলি জানো x কিমান 60 ডিগ্ৰী প্লাস আর ব্র্যাকেটত পাতি দিব পাৰা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী পাতি ল'বা ধুনিয়া হ'ব সাবচিকনকৈ
y টো b টো y নাজানো y বুলি পাতা c টো কিমান 70 ডিগ্ৰী ভেৰি গুড 180 ডিগ্ৰী এতিয়া y ইকুৱেল প্লাছ বা আৰু খাই বাদ দিছো 70 60 কিমান 130 ইকুৱেল 180 ডিগ্ৰী y ইকুৱেল 180 মাইনাছ এশ দৃষ্টি চাইডে সমান চিহ্নৰ ৰাইট চাইডে লৈ গ'লে মাইনাছ হ'ব ধৰিব গৈ ধুনীয়াকে y ইকুৱেল 180 বা 130 গ'লে 50 ডিগ্ৰী এইটো কিমান হ'ল 50 ডিগ্ৰী এটাকে কিমান পালো x ইকুৱেল 60 ডিগ্ৰী y ইকুৱেল 50 ডিগ্ৰী আৰু z ইকুৱেল 70 ডিগ্ৰী ইহঁতৰ যোগফলটো কি হ'ব লাগিব 180 ডিগ্ৰী বুজিলা এইটো অংকটো বহুত ধুনীয়া অংক কৰি চাবা প্ৰেক্টিচ কৰিবা আৰু মনত ৰাখিব লগা কথাবোৰ হ'ল একান্তৰ অন্তঃকোণ ঠিক আছে আৰু ৰৈখিক জোৰৰ কনসেপ্ট ঠিক আছে আজিলৈ ইমানতে এই ভিডিঅ'টো সামৰণি পৰিছে নেক্সট ভিডিঅ'ত আমি কৰাম 8 নম্বৰ 4 তেতিয়ালৈকে থ্যাংক ইউ সো মাচ প্ৰেক্টিচ কৰি থাকা